Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ এটা নতুন চেপ্টাৰ 7 প্ৰাণীৰ গাঠনিক সংগঠন ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ইন এনিমেলছ। চ' ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিল চেপ্টাৰ 6ত আমি কি চাইছিলোঁ যিবোৰ উদ্ভিদ আছে উদ্ভিদৰ গাঠনিক সংগঠন কেনেকুৱা অৰ্থাৎ উদ্ভিদৰ শাৰীৰিক গঠন কেনেকুৱা হয় উদ্ভিদৰ দেহৰ ভিতৰত কি বস্তুৰ দ্বাৰা ই গঠিত হয় সেই বিষয়ে আমি চাইছিলোঁ। চ' এইটো চেপ্টাৰত আমি কিছু সময় অতিবাহিত কৰিম প্ৰাণীৰ আভ্যন্তৰীণ গঠন কেনেকুৱা হয় প্ৰাণীৰ দেহৰ ভিতৰত কি বস্তু আছে সেইবোৰৰ বিষয়ে আমি জানিম এইটো চেপ্টাৰত যেনেদৰে আমি উদ্ভিদৰ বিষয়ে জানিছিলোঁ লাষ্ট চেপ্টাৰত। চ' যেতিয়াই প্ৰাণী শব্দটো কোৱা হয় প্ৰাণী কোৱাৰ লগে লগে আমাৰ মনলৈ বিভিন্ন ধৰণৰ প্ৰাণী আমাৰ চকুত ভাহি উঠে হয়নে। এটা সৰু বেক্টেৰিয়াৰ পৰা ষ্টাৰ্ট কৰি এটা সৰু পতংগৰ পৰা ষ্টাৰ্ট কৰি যিবোৰ ডাঙৰ প্ৰাণী আছে যেনেকুৱা ডাঙৰ হাতী তাৰপিছত কুকুৰ মেকুৰী আমাৰ ঘৰত আমি যিবোৰ কুকুৰ মেকুৰী দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ চৰাই চিৰিকটিসমূহ তাৰপিছত আমি মানুহবোৰ হয়নে আমি মানুহবোৰো প্ৰাণী হয় তাৰপিছত যিবোৰ জলচৰ প্ৰাণী আছে যেনেকুৱা জলচৰ মাছ জলচৰ তিমি মাছ সৰু ডাঙৰ বিভিন্ন ধৰণৰ মাছ বা কেঁকোৰাসমূহ। চ' আমাৰ মনলৈ বহু বস্তুৱে আহে প্ৰাণী শব্দটো শুনাৰ লগে লগে গতিকে আমাৰ এইটো যিটো চেপ্টাৰ আছে চেপ্টাৰ 7ত আমি এই যিবোৰ প্ৰাণী আছে প্ৰাণীসমূহৰ আভ্যন্তৰীণ গঠন কেনেকুৱা ধৰণৰ হয় প্ৰাণীসমূহৰ ভিতৰত কি বস্তু আছে সেইবোৰৰ বিষয়ে আমি জানিম হয়নে। বহুত ইণ্টাৰেষ্টিং হয় আমি প্ৰাণীসমূহ আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ আৰু সেই প্ৰাণীসমূহৰ ভিতৰটো কেনেকুৱা হয় সেইটো আমি জানিবলৈ পালে নিশ্চয় আমাৰ বহুত ভাল লাগিব। যেনেদৰে আমি উদ্ভিদৰ বিষয়ে জানিছিলোঁ ঠিক তেনেদৰে আমি প্ৰতিটো অংগ প্ৰাণীৰ দেহৰ ভিতৰৰ প্ৰতিটো অংগৰ বিষয়ে আমি অধ্যয়ন কৰিম। এই অংগসমূহ কিহৰ দ্বাৰা গঠিত হৈছে ইয়াৰ কামসমূহ কি আৰু যিকোনো বস্তুৰে যেতিয়া আভ্যন্তৰীণ গঠন আমি পঢ়িবলৈ যাওঁ তেতিয়া আমাক এটা সাম্যক জ্ঞান থকা প্ৰয়োজন হয় কিহৰ বিষয়ে যে এই প্ৰাণীসমূহ কি কম্পজিশ্যনৰ দ্বাৰা গঠিত হৈছে হয়নে। সেই কম্পজিশ্যনসমূহৰ বিষয়ে যেতিয়া আমাৰ এটা নলেজ থাকিব এটা সাম্যক জ্ঞান থাকিব তেতিয়া আমি উদ্ভিদৰ বা যিকোনো প্ৰাণীৰ যিকোনো জীৱৰ আভ্যন্তৰীণ গঠন আমি ভালদৰে জানিব পাৰিম। এতিয়া প্ৰশ্ন হ'ল যে জীৱিত যিবোৰ আছে সেই জীৱসমূহৰ দেহ কি এককৰ দ্বাৰা কি মুখ্য এককৰ দ্বাৰা গঠিত হয় একক কি আছে যাৰ দ্বাৰা গঠিত হয়। চ' উদ্ভিদৰ দৰে প্ৰাণীসমূহৰো দেহ গঠনকাৰী যিটো মূল একক আছে সেইটো হৈছে কোষসমূহ লগ লাগি পেলাই একতা জীৱ গঠিত হয়। যেনেদৰে আমি উদ্ভিদৰ যেনেকুৱা ধৰি লোৱা ঘৰ এখন যেতিয়া আমি এখন ঘৰ দেখিবলৈ পাওঁ সেই ঘৰটোত কি আছে বহুত ইটা আছে হয়নে। ইটাসমূহ লগ লাগি পেলাই সেইটো ঘৰ যেনেদৰে সৃষ্টি হৈছে ঠিক তেনেদৰে আমাৰ শৰীৰতো কোষবোৰ হৈছে একোটা ইটা যিবোৰ লগ লাগি পেলাই আমাৰ শৰীৰটো গঠন হয়। চ' আমি ক্লাছ 9ত পঢ়িছিলোঁ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ বিষয়ে আমি চাইছিলোঁ উদ্ভিদ কোষ আৰু প্ৰাণী কোষসমূহ কেনেকুৱা ধৰণৰ হয়। চ' এইটো চেপ্টাৰত আমি জানিবলৈ গৈ আছোঁ প্ৰাণী কলাৰ বিষয়ে। প্ৰাণীৰ কলাসমূহ কি হয় প্ৰাণীৰ কলাসমূহ লগ লাগি পেলাই কেনেদৰে প্ৰাণীৰ অংগসমূহ গঠন হয় এই কলাসমূহৰ কাম কি হয় কলাসমূহৰ আকাৰ আকৃতি কেনেকুৱা ধৰণৰ হয় কলাসমূহ দেখিবলৈ কেনেকুৱা ধৰণৰ হয় হয়নে। সেইবোৰ জনাৰ কাৰণে আমি কিছু সময় ইয়াতে স্পেণ্ড কৰিম। আমি প্ৰাণী কলাৰ বিষয়ে আমি ইয়াতে জানিম। যেতিয়া আমি প্ৰাণী কলাৰ বিষয়ে এবাৰ ক্লিয়াৰ হৈ যাম আমি গোটেইখিনি জ্ঞান আহৰণ কৰিব পাৰিম প্ৰাণী কলাৰ বিষয়ে তেতিয়া আমি প্ৰাণীৰ যি আভ্যন্তৰীণ বা শাৰীৰিক গঠন আছে সেয়া আমি সুন্দৰকৈ বুজি পাম।
চ' প্ৰাণী বুলি ক'লে বহুত ধৰণৰ প্ৰাণী আছে পৃথিৱীত হয়নে, বহুত প্ৰাণী আছে আৰু প্ৰতিটো প্ৰাণীৰ আভ্যন্তৰীণ গঠন অধ্যয়ন কৰা সম্ভৱ নহয়। গতিকে ইয়াতে আমি এইটো চেপ্টাৰত আমি 3টা প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰিম, যি 3টা প্ৰাণী বেলেগ আকাৰ আকৃতিৰ হয়। প্ৰাণী 3টাৰ আকাৰ বেলেগ ধৰণৰ হ'ব। তাৰপিছত এই প্ৰাণীসমূহৰ কেটেগৰী বেলেগ ধৰণৰ হ'ব। চ' বেলেগ বেলেগ ধৰণৰ প্ৰাণীৰ বিষয়ে আমি চাম। এইটো চেপ্টাৰত 3টা বেলেগ প্ৰাণীৰ বিষয়ে চাম, যিহেতু প্ৰতিটো প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰা সম্ভৱ নহয়। গতিকে এইটো চেপ্টাৰৰ আমাৰ এজেণ্ডা হৈছে 3টা প্ৰাণীৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে অধ্যয়ন কৰা। চ' আমি ইয়াতে কি জানিব লাগিব, কলাৰ বিষয়ে জানিব লাগিব, ৰাইট। চ' কলা মানে কি হয়, যেনেদৰে আমি প্ৰাণীৰ শাৰীৰিক গঠনতো চাইছিলোঁ যে কলাসমূহ কি হয়, যেতিয়া কোষসমূহ একে গঠনযুক্ত আৰু একে ধৰণৰ কাৰ্য কৰিব পৰা যেতিয়া কোষসমূহ লগ লাগে তেতিয়া তাৰ পৰা কলা গঠন হয়, হয়নে। চ' এই যিবোৰ কলা আছে, কলাসমূহে একোটা নিৰ্দিষ্ট কাৰ্য কৰে। যেনেকুৱা ছাপোজ ধৰি লোৱা আমাৰ দেহত ছাপোজ 100টা কোষ আছে, হয়নে। 100টা কোষৰ ভিতৰত কি হয়, ধৰি লোৱা 10টা কোষ গ্ৰুপ বান্ধে, গ্ৰুপ হয়, গোট খাই পেলাই এটা নিৰ্দিষ্ট কাম কৰে। তাৰপিছত 20টা কোষ আৰু গ্ৰুপ হৈ পেলাই দ্বিতীয় এটা কাম কৰে। 25টা কোষ গ্ৰুপ হৈ পেলাই তৃতীয় এটা কাম কৰে, হয়নে। ইয়াৰে যে প্ৰতিটো যে গ্ৰুপ আছে, এই প্ৰতিটো গ্ৰুপকে কি বুলি কোৱা হয়, কলা বুলি কোৱা হয়। চ' কলা কি বুজি পালা। এতিয়া হৈছে সংগঠনৰ স্তৰ। আমি আগৰ চেপ্টাৰসমূহতো পাইছিলোঁ সংগঠনৰ স্তৰৰ বিষয়ে। সংগঠনৰ স্তৰ মানে কি, যে যিবোৰ বহুকোষী জীৱ আছে, বহুকোষী জীৱসমূহৰ দেহটো বহুতো কোষৰ দ্বাৰা গঠিত হয়, হয়নে। গতিকে এই কোষসমূহৰ মাজত কাৰ্যৰ ভাগ বতৰা হোৱাটো নিতান্ত প্ৰয়োজনীয়। সেইকাৰণে এই কোষসমূহত এই জীৱসমূহত যিবোৰ কোষ আছে, কোষসমূহে গ্ৰুপ বান্ধি পেলাই এটা নিৰ্দিষ্ট কাৰ্য সম্পূৰ্ণ কৰে। যদি ইহঁতে গোট নাবান্ধে, ইহঁতৰ যদি সংগঠন নহয়, তেতিয়াহ'লে হয়তো ইহঁতে এটা নিৰ্দিষ্ট কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিব, ৰাইট। চ' সেইকাৰণে ইহঁতে গ্ৰুপ হৈ পেলাই কাৰ্য এটা সম্পূৰ্ণ কৰে। এইটো কথা বহুবাৰ কোৱা হৈছে, আকৌ কওঁ যে আমাৰ দেহৰ যিটো মৌলিক একক হৈছে সেইটো কোষ হয়। কোষসমূহ যেতিয়া লগ লাগে একে গঠন আৰু একে কাৰ্যযুক্ত, তাৰ পৰা কলা গঠন হয়। কলা যেনেকুৱা ধৰি লোৱা ছাপোজ এক্সাম্পল, আমাৰ হাওঁফাওঁত যিবোৰ কলা আছে সেইবোৰক আমি কি বুলি ক'ম, হাওঁফাওঁ কলা বুলি ক'ম। ইহঁতে হাওঁফাওঁৰ যিবোৰ কাম আছে, গেছ এক্সচেঞ্জ কৰা, সেই কামসমূহ সম্পূৰ্ণ কৰে, ৰাইট। তাৰপিছত এই কলাসমূহ যেতিয়া লগ লাগে তাৰ পৰা একোটা অংগ গঠন হয়। অংগৰ উদাহৰণ হৈছে যেনেকুৱা আমাৰ হাওঁফাওঁ, আমাৰ লাংটো এটা অংগ হয়, হয়নে। তাৰপিছত এনেকুৱা ধৰণৰ অংগসমূহ যেতিয়া লগ লাগে তেতিয়া তাৰ পৰা কি গঠন হয়, অংগতন্ত্ৰ গঠন হয়। অংগতন্ত্ৰ যেনেকুৱা আমাৰ কি আছে, আমাৰ শ্বাসতন্ত্ৰ আছে, আমাৰ পাচন তন্ত্ৰ আছে, আমাৰ ৰেচন তন্ত্ৰ আছে। শ্বাসতন্ত্ৰৰ দ্বাৰা আমি উশাহ নিশাহ লওঁ, পাচন তন্ত্ৰই আমাৰ খাদ্য হজম কৰে, ৰেচন তন্ত্ৰই আমাৰ অলাগতিয়াল পদাৰ্থ দেহৰ বাহিৰত উলিয়াই দিয়ে। চ' এনেকুৱা বিভিন্ন ধৰণৰ অংগতন্ত্ৰসমূহ লগ লাগি পেলাই কি হয়, একোটা প্ৰাণীৰ দেহ গঠন হয়। যেনেকুৱা মানুহৰ দেহ, ৰাইট, প্ৰাণী যেনেকুৱা আমি মানুহবোৰ। চ' এই যিটো হায়াৰকি আছে, কোষ, কলা, অংগতন্ত্ৰ আৰু তাৰপিছত গৈ পেলাই এটা প্ৰাণীৰ যে সৃষ্টি হয়, এইটো হায়াৰকি যেতিয়া প্ৰপাৰলি যেতিয়া মেইনটেইন কৰা হ'ব, তেতিয়াহে জীৱ এটাৰ দেহৰ ভিতৰৰ যিবোৰ ফাংচন আছে সেয়া প্ৰপাৰলি হ'ব পাৰিব। কাৰণ বহুকোষী জীৱৰ ক্ষেত্ৰত যিহেতু কোষ বহুত থাকে, গতিকে হায়াৰকিটো নিতান্ত প্ৰয়োজন। ইয়াতে কোষসমূহ গ্ৰুপ বান্ধি কলা হ'ব লাগিব, কলাসমূহ গ্ৰুপ বান্ধি অংগ হ'ব লাগিব, অংগৰ পৰা অংগতন্ত্ৰ, তেতিয়াহে প্ৰাণী এটা ছাৰ্ভাইভ কৰিব পাৰিব। কিন্তু এককোষী জীৱৰ ক্ষেত্ৰত যিহেতু ইহঁতৰ মাত্ৰ এটাহে কোষ থাকে আৰু এটা কোষে যিহেতু ইহঁতৰ সকলো কাৰ্যসমূহ সম্পূৰ্ণ কৰে,
গতিকে এককোষী জীৱৰ ক্ষেত্ৰত এনেকুৱা কোনো হায়াৰকি ফ'ল' কৰাৰ প্ৰয়োজন নহয়, কাৰণ ইহঁতৰ সকলোবোৰ কাৰ্য বা পাচনৰ পৰা ষ্টাৰ্ট কৰি ৰেচনলৈকে যিমান কাৰ্য আছে সকলো কাৰ্য মাত্ৰ এটা কোষেই সম্পূৰ্ণ কৰিব পাৰে, এটা কোষেই ফুলফিল কৰিব পাৰে, যাৰ কাৰণে ইহঁতৰ কোনো ধৰণৰ এনেকুৱা সংগঠনৰ স্তৰৰ প্ৰয়োজন নহয়। কিন্তু মাল্টি চেলুলাৰ অৰ্গেনিজিম বা বহুকোষী জীৱৰ ক্ষেত্ৰত যিহেতু বহুত কোষ থাকে, সেইকাৰণে ইহঁতক এটা প্ৰপাৰ ছিষ্টেমৰ প্ৰয়োজন হয় কাৰ্য সম্পূৰ্ণ কৰাৰ কাৰণে। ছাপ'জ ধৰি লোৱা 200জন মানুহ আছে, 200জন মানুহক এটা কাম কৰিবলৈ দিয়া হৈছে, কিবা এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিবলৈ দিয়া হৈছে। এতিয়া যদি 200জন মানুহক যদি কামসমূহ ভাগ কৰি দিয়া নহয় যে কোনে কোনটো কাম কৰিব, তেতিয়াহ'লে সেইটো এটা মেছ হৈ যাব, হয়নে? কোনে কি কৰিব একো প্ৰপাৰলি নহ'ব আৰু সময়ত গৈ পেলাই কামবোৰ সম্পূৰ্ণ হ'ব নোৱাৰিব। ঠিক তেনেদৰে যিহেতু আমাৰ শৰীৰত বহুত কোষ আছে, প্ৰাণীৰ শৰীৰত বহুত কোষ আছে, গতিকে কোনটো কোষে কি কাম কৰিব, সেইটো কাম যেতিয়া ভাগ বতৰা হ'ব, যেতিয়া সেইটো কামৰ সংগঠন হ'ব, সংগঠনৰ স্তৰ হ'ব, তেতিয়া কি হ'ব পাৰিব, তেতিয়া শৰীৰটো সুচাৰুৰূপে চলিব পাৰিব, সময়ত নিৰ্দিষ্ট কামসমূহ সম্পূৰ্ণ হ'ব পাৰিব। সেইকাৰণে কোষসমূহে গ্ৰুপ বান্ধি পেলাই একোটা নিৰ্দিষ্ট কাম কৰে। এতিয়া এই যিবোৰ কলা আছে, হয়নে, প্ৰাণীৰ যিবোৰ কলা আছে বা উদ্ভিদৰ যিবোৰ কলা আছে, সেই কলাসমূহ একে হয়নে, চিমিলাৰ হয়নে? বহুলভাৱে যদি কোৱা হয়, তেতিয়াহ'লে যিবোৰ প্ৰাণী কলা আছে আৰু যিবোৰ উদ্ভিদ কলা আছে, সেইবোৰ একে নহয়। যেনেকৈ আমি প্ৰাণী আৰু উদ্ভিদ এটা দেখিবলৈ বিভিন্ন ধৰণৰ দেখিবলৈ পাওঁ, ইহঁত যেনেদৰে একে দেখিবলৈ পোৱা নাযায়, ঠিক তেনেদৰে ইহঁতৰ দেহত যিবোৰ কলা বা কোষ আছে, সেইবোৰো বেলেগ বেলেগ হয়। সেইকাৰণে আমি উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে ছেপাৰেটকৈ অধ্যয়ন কৰোঁ। যদি একে হ'লহেঁতেন তেনেহ'লে হয়তো আমি একে ধৰণে অধ্যয়ন কৰিলোহেঁতেন, কিন্তু দুয়োটাৰ কাম একে হয়। ইহঁতৰ কাম হৈছে শৰীৰটো গঠন কৰা, শৰীৰৰ কাৰ্যসমূহ সম্পূৰ্ণ কৰা, কিন্তু ইহঁতৰ ভিতৰৰ যিবোৰ বস্তু থাকে, সেই কোষৰ ভিতৰৰ যিবোৰ বস্তু থাকে, সেই বস্তুসমূহৰ মাজত পাৰ্থক্য থকাৰ কাৰণে ইহঁতক আমি ছেপাৰেটলি অধ্যয়ন কৰোঁ। এই যিবোৰ উদ্ভিদ আৰু প্ৰাণী আছে, উদ্ভিদ আৰু প্ৰাণীসমূহ বেলেগ বেলেগ দেখাৰ কাৰণ হৈছে ইহঁতৰ প্ৰথম যিটো সংগঠনৰ স্তৰ আছে, সেই প্ৰথম সংগঠনৰ স্তৰৰ মাজত বিভিন্নতা থকাৰ কাৰণে ইহঁতক বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা যায়। প্ৰথম সংগঠনৰ স্তৰ কি? কোষীয় সংগঠনৰ স্তৰ, ৰাইট? উদ্ভিদ আৰু প্ৰাণীৰ যি কোষ আছে, সেই কোষ দুটা বেলেগ বেলেগ হয়, যাৰ কাৰণে উদ্ভিদ আৰু প্ৰাণী দুটা দেখিবলৈ বেলেগ হয়, ইহঁতৰ ভিতৰৰ যি দেখিবলৈ বেলেগ হয় আৰু ইহঁতক বেলেগ ধৰণে অধ্যয়ন কৰা হয়। যেনেকুৱা যিবোৰ উদ্ভিদ কোষ থাকে, উদ্ভিদ কোষৰ ভিতৰত এটা ডাঙৰ ৰসধানী থাকে, হয়নে? ডাঙৰ ৰসধানী থাকে য'ত খাদ্যবস্তুসমূহ জমা হয়, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰসধানী নাথাকে। তাৰপিছত উদ্ভিদৰ কোষৰ যি কোষাবৰণ আছে, তাতে এটা এডিশ্যনেল কোষাবৰণ থাকে প্ৰটেকশ্যন দিয়াৰ কাৰণে, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত মাত্ৰ এটাহে কোষাবৰণ থাকে। তাৰপিছত উদ্ভিদৰ যিটো দেহ আছে, তাতে বহুতো মৃত কোষ থাকে, মৃত কোষ য'ত কোষীয় ক্ৰিয়াকলাপসমূহ নহয়, তেনেকুৱা ধৰণৰ মৃত কোষৰ দ্বাৰা গঠিত হয়। বহুত মৃত কোষ থাকে যিয়ে উদ্ভিদটোক শাৰীৰিক শক্তি প্ৰদান কৰে। উদ্ভিদক যথেষ্ট শাৰীৰিক শক্তিৰ প্ৰয়োজন হয়, যিহেতু উদ্ভিদসমূহ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে, গতিকে সেই যিটো মেকানিকেল ষ্ট্ৰেংথ আছে, সেইটোৱে মৃত কোষসমূহৰ পৰা উদ্ভিদসমূহে লাভ কৰে। তাৰপিছত উদ্ভিদৰ যি গ্ৰ'থ আছে, উদ্ভিদৰ যি বৃদ্ধি আছে, সেই বৃদ্ধিসমূহ একোটা নিৰ্দিষ্ট স্থানতহে হ'ব পাৰে, য'ত ভাজক কলাসমূহ থাকে। আমি আগৰ চেপ্টাৰত পাইছিলোঁ, যি অংশত যেনেকুৱা মূল, কাণ্ড, শিপা, এইবোৰত ভাজক কলা থাকে আৰু তাতেহে বৃদ্ধি হ'ব পাৰে। কিন্তু যিবোৰ প্ৰাণী কলা আছে, প্ৰাণী কলাৰ ক্ষেত্ৰত কলাসমূহ বা কোষসমূহ সাধাৰণতে আটাইবোৰ কোষ বা কলা জীৱিত হয়, লিভিং হয়, আৰু ইহঁতৰ শৰীৰৰ প্ৰতিটো অংশ, প্ৰতিটো অংগই বৃদ্ধি হ'ব পাৰে। এনেকুৱা উদ্ভিদৰ দৰে এটা নিৰ্দিষ্ট ঠাইত ভাজক কলা নাথাকে। এইটো হৈছে উদ্ভিদ আৰু প্ৰাণী কলাৰ মাজত পাৰ্থক্য।
চ' এইখিনি সৰু ইন্ট্ৰডাকশ্যনৰ সৈতে আজি ভিডিঅ' ইয়াতে সামৰোঁ। নেক্সট ভিডিঅ'ৰ পৰা আমি চেপ্টাৰটো চাম থ্ৰলি। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।